ভবেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস আৰোহণৰ সংবাদমেল ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া নাট সমাৰোহ 2025 আৰু ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠানক লৈ আয়োজন এই সংবাদমেল শংকৰদেৱ কলাক্ষেত্ৰত 20 আৰু 21 ফেব্ৰুৱাৰীত আয়োজন কৰা হ'ব অনুষ্ঠানৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আয়োজিত হ'ব দুদিনীয়াকৈ অনুষ্ঠান 2024 বৰ্ষৰ ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা আগবঢ়োৱা হ'ব কণ্ঠশিল্পী ৰূপম ভূঞালৈ বঁটাত পূৰ্বৰ 25,000 টকাৰ বিপৰীতে এই বৰ্ষৰ পৰা বঁটাত আগবঢ়োৱা হ'ব 50,000 টকা সংবাদমেলত উপস্থিত মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া ন্যাসৰক্ষী তথা ন্যাসৰ সচিব বিশিষ্ট অভিনেত্ৰী মলয় গোস্বামী গোপাল জালান আৰু ইন্দ্ৰজিৎ দাস ৰূপম ভূঞাক বঁটাটো দিছোঁ গতিকে ৰূপম ভূঞা একেধাৰে তেওঁ সংগীতজ্ঞ তেওঁ সুৰকাৰ তেওঁ এনেকুৱা সংগীতৰ কামত বহুত আগবাঢ়িছে বহুতখিনি তেওঁ কৰিছে সংগীতৰ কাৰণে গতিকে আমি তেওঁকে উপযুক্ত বুলি ভাবিলোঁ আমি বঁটাত থাকিব 50,000 টকাৰ এখন চেক থাকিব আৰু গামোচা মানপত্ৰ আৰু কিতাপৰ টোপোলা স্মাৰক ডক্টৰ শইকীয়াৰ স্মৃতি যেন এনেকৈ আমি জীয়াই ৰাখিব পাৰোঁ তাকো আমি আশা কৰিছোঁ